ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ বিশেষকৈ এই জানুৱাৰী মাহটো কিদৰে পাৰ হ'ব এই বছৰৰ আৰম্ভণিটো কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে কোনখিনি ক্ষেত্ৰৰ পৰা অলপ সাৱধানতা অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো আজি সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে বছৰটো আৰম্ভণি সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ কিন্তু এই বছৰটো আৰম্ভণি সময়খিনিত কিছু ভাল প্ৰতিফলন আৰু কিছু ক্ষেত্ৰত অলপ সাৱধানো হ'ব লাগিব এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমাগতি আধাৰিত ৰাশিফল 2026 চনৰ এই জানুৱাৰী মাহৰ ৰাশিফল অনুসৰি মেঘ ৰাশিৰ লোকসকলৰ বাবে এই মাহটোত কিন্তু এটা ভাল প্ৰতিফলনো দেখিব বুলি কৈছে আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবঢ়াইছোঁ বিশেষকৈ পাৰিবাৰিক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ বাবে অতি শুভ দেখা পোৱা গৈছে বিশেষকৈ শনি দ্বাদশ গৃহটোৱে বিশেষকৈ মাহটো দ্বিতীয় ঘৰটো আপোনালোকৰ থাকিব বিশেষকৈ এই সময়খিনি 2026 চনৰ জানুৱাৰী মাহত এই সময়খিনি সূৰ্য মংগল বুধ গ্ৰহৰ লগতে দ্বিতীয় স্থানৰ অধিপতি শুক্ৰ মাহৰ আৰম্ভণিতে নৱম স্থানত থাকিব এই সময়খিনিত কৈছে যে আপোনালোকৰ পৰিয়ালত আৰ্থিক আয় বৃদ্ধি পাব আৰু বাহিৰাৰ টকা পইচাৰ বিশেষকৈ আহিব বুলি কৈছে ধন টকা পইচা লাভ কৰাৰ সম্ভাৱনাৰ সৃষ্টি হৈছে কিন্তু কৈছে যে পৰিয়ালৰ সদস্যৰ মাজত সমন্বয়ৰ অভাৱ হ'ব পাৰে কিছু বুজাবুজি বা যি ধৰণৰ মিলাপ্ৰীতি বুজি পোৱা মনৰ ভাৱবোৰ সেইখিনি ক্ষেত্ৰত কিছু অভাৱ অনুভৱ কৰিব পাৰে ইজনে সিজনক বুজি নোপোৱাটোৱে বা বুজিব নোৱাৰাটোৱে বিশেষকৈ সম্পৰ্কত কিন্তু উত্তেজনাৰ সৃষ্টি কৰিব পাৰে সেই আপোনালোকৰ পিতৃ মাতৃৰ সৈতে হ'ব পাৰে জীৱনসংগী হ'ব পাৰে বা আপোনালোকৰ পৰিয়ালৰ আন সদস্যৰ লগতে হ'ব পাৰে আন্তঃব্যক্তিগত সংঘাত আৰু নিজৰ মতামত আন বিশেষকৈ এজনৰ পৰা জাপি দিয়াটো এটা ডাঙৰ কাৰণ হ'ব পাৰে বুলি কৈছে গতিকে আপুনি আপোনালোকৰ পৰিয়ালত শান্তি স্থাপনৰ বাবে যিমান পাৰে অহৰহ চেষ্টা চলাব লাগিব বুলি কৈছে একে সময়তে কৈছে যে ভাই ভনীৰ সৈতে সম্পৰ্ক উঠানমা হ'ব আপুনি তেওঁলোকৰ পৰা সমৰ্থন লাভ কৰাটো উচিত সমৰ্থন বিচৰাটো উচিত তেওঁলোকৰ লগত মৰমেৰে ব্যৱহাৰ কৰাটো উচিত যাতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব পাৰি অৱশ্যে মাহৰ শেষৰ ফালে আপোনালোকৰ সম্পৰ্কবোৰ গভীৰ হ'ব আপোনালোকৰ পাৰিবাৰিক জীৱনত যি ধৰণৰ ভুল বুজাবুজি হৈ আছিল ঘৰখনত সেইখিনি ঠিক হ'ব বিশেষকৈ মাতৃৰ যদি স্বাস্থ্যৰ কিছু বেয়া হৈছিল সেইখিনিও ঠিক হ'ব বুলি কৈছে পিতৃ স্বাস্থ্যজনিত সমস্যাৰ কিছু আপোনালোকৰ দেখা দিব পাৰে সেইখিনি ক্ষেত্ৰতো কিন্তু আপোনালোকে অলপ সচেতন হ'ব লাগিব যত্ন ল'ব লাগিব বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে বিশেষকৈ জানুৱাৰী মাহৰ মেঘ ৰাশিৰ লোকসকলৰ বাবে জানুৱাৰী মাহটো হ'ব লাভ আৰু প্ৰগতিৰ কিছু ক্ষেত্ৰত এই মাহত আপুনি আপোনালোকৰ কৰ্মৰ পৰিৱেশত বা কামৰ যি পৰিৱেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চিন্তাশীলভাৱে সিদ্ধান্ত ল'ব লাগিব তেতিয়াহে আপুনি ভাল ফল দেখিব বুলি কৈছে বিশেষকৈ এই মাহৰ ষ্টাৰ্টিঙৰ পৰাই আৰম্ভণিৰ পৰা বিশেষকৈ সাৱধানতা অৱলম্বন কৰিব লাগিব মেঘ ৰাশিৰ জাতক জাতিকাসকলে আৰু কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা কিন্তু বিৰত থাকক বুলি কৈছে মাহৰ শেষলৈকে আপোনালোকৰ পৰিস্থিতি উন্নত হ'ব আৰু আপোনালোকৰ যি প্ৰচেষ্টাৰ আপোনালোকৰ যি কষ্টৰ সেই প্ৰচেষ্টা বা কষ্টৰ জৰিয়তে আপুনি কিছু ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব বুলি কৈছে একে সময়তে কৰ্মৰ ক্ষেত্ৰতো এটা অনুকূল ফল দেখিব বুলি কৈছে এই সময়খিনিত কৈছে যে কৰ্মৰ ক্ষেত্ৰত উত্থান পতনৰ কিছু সৃষ্টি হ'ব যদিও আপোনালোকৰ সহকৰ্মীসকলে আপোনালোকক কৰ্মৰ ক্ষেত্ৰত কিন্তু দয়ালু হ'ব সহায় কৰিব কিছুমান ক্ষেত্ৰত ছাপোৰ্ট দিব বুলি কৈছে তথাপিও বদলিৰ সম্ভাৱনা আছে কিছু লোকৰ বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে বিশেষকৈ এঠাইৰ পৰা আন এঠাইলৈ বিশেষকৈ আপোনালোকৰ ট্ৰেন্সফাৰ বা বদলি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে একে সময়তে কৈছে যে এই সময়ত কৰ্মৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব মাহৰ শেষত যেতিয়া সূৰ্য মংগল বিশেষকৈ বুধ আৰু শুক্ৰ এই চাৰিটা গ্ৰহ আপোনালোকৰ দশম স্থানত প্ৰৱেশ কৰিব তেতিয়া আপুনি চাকৰি সলনি কৰিব পৰা এটা ভাল সুযোগ পাব বুলি কৈছে ব্যৱসায়ীসকলৰ বাবে মাহটো ভাল হ'ব বৃহস্পতি গ্ৰহে বিশেষকৈ সপ্তম স্থানৰ দিশ দিব আৰু সপ্তম স্থানৰ অধিপতি শুক্ৰ মাহৰ আৰম্ভণিতে সূৰ্য মংগল আৰু বুধৰ সৈতে নৱম স্থানত উপস্থিত থাকিব যাৰ ফলত আপোনালোকৰ ভ্ৰমণৰ সুবিধা আহিব বুলি কৈছে এই মাহত আপোনালোকৰ ব্যৱসায়িক ভ্ৰমণ সফল হ'ব বুলি কৈছে আপোনালোকৰ যিখিনি কৰ্মৰ ক্ষেত্ৰত যিখিনি আপোনালোকৰ অৱদান যিখিনি কষ্ট সেইখিনি ক্ষেত্ৰত অনুকূল ফলাফল দেখিব পুৰস্কাৰ বা সন্মানিত হ'ব পাৰে বুলি কৈছে টকা পইচাৰ ক্ষেত্ৰতো আপোনালোকে বা আৰ্থিক দৃষ্টিকোণৰ পৰাও আপোনালোকৰ বাবে এই মাহটো মধ্যমীয়া বিশেষকৈ এই মাহত আপোনালোকৰ আয়ৰ নতুন উৎসবোৰ বৃদ্ধি পাব খৰচো বাঢ়িব বুলি কৈছে আপুনি আয়ৰ নতুন উৎস বিচাৰিবলৈ চেষ্টা কৰিব আৰু আয়ৰ বৃদ্ধিৰ অভিজ্ঞতাও লাভ কৰিব আৰু গোটেই মাহটো বিশেষকৈ আপোনালোকে খৰচ অবিৰতভাৱে বৃদ্ধি কৰি থাকিব অৰ্থাৎ আপোনালোকৰ অবিৰতভাৱে হৈ থাকিব খৰচবোৰ গতিকে অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব মেঘ ৰাশিৰ জাতক জাতিকাসকলে খৰচ কৰোঁতে বহুত বেছি সাৱধান হ'ব এই জানুৱাৰী মাহটোত আপোনালোকৰ আয়ৰ তুলনাত বিশেষকৈ খৰচ ক্ৰমাগতভাৱে বৃদ্ধি পাব গতিকে ধ্যান ৰাখিব ভাৰসাম্য ৰক্ষা কৰিব লাগিব একে সময়তে কেতুৰ স্থিতিৰ বাবে এই সময় শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাটো বিপদজনক হ'ব পাৰে
গতিকে মেঘ ৰাশি জাতক জাতিকাসকলে শ্বেয়াৰ বজাৰত বেছি বিনিয়োগ নকৰিব গতিকে ধ্যান ৰাখিব মাহৰ আৰম্ভণি সময়খিনিত কৈছে যে পৰিয়ালত সুখ কিছু বৃদ্ধি পাব আপুনি হয়তো পৰিয়ালৰ বাবে কিছু নতুন বস্তু কিনিব পাৰে বিলাসিকতাত কিছু খৰচ হ'ব কিন্তু ঘৰলৈ সুখ আহিব সুখ আৰু ধন সম্পত্তি বৃদ্ধিৰ সম্ভাৱনা আছে এই মাহত অনুকূল ফলাফল দেখিব বুলি কৈছে বিশেষকৈ কিছু প্ৰজেক্টত টকা পইচাৰ বিনিয়োগ কৰিব পাৰে আন কিছুমান গুৰুত্বপূৰ্ণ কামতো আপোনালোকে টকা পইচা খৰচ কৰিব বিনিয়োগৰ ক্ষেত্ৰত এক্টিভ হ'ব কিন্তু শ্বেয়াৰ মাৰ্কেটত বিশেষকৈ অলপ সাৱধান হ'ব লাগিব যিসকলে তেনেকুৱা ধৰণৰ কামত জড়িত বা তেনেকুৱা ধৰণৰ কাম কৰি তেওঁলোকে বৃত্তি হিচাপে তেওঁলোকে গঢ়ি তুলিছে সাৱধান হ'ব সেইখিনি ক্ষেত্ৰত বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক প্ৰেম বা বৈবাহিক জীৱনৰ বাবে এই মাহটো আপোনালোকৰ অলপ দুৰ্বল দেখা পোৱা গৈছে আপোনালোকৰ সহনশীলতাৰ অভাৱ হ'ব ইজনে সিজনৰ কথাবোৰ কিছুমান ক্ষেত্ৰত যে সহন নকৰিলে বিশেষকৈ তৰ্ক পেচাল হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ভুল বুজাবুজি বাঢ়িব পাৰে যাৰ ফলত সম্পৰ্কত উত্তেজনা আৰু সংঘাতৰ সৃষ্টি হ'ব পাৰে এই জানুৱাৰী মাহত অৱশ্যে কৈছে যে পঞ্চম স্থানৰ অধিপতি সূৰ্য মাহৰ আৰম্ভণিতে শুক্ৰ বুধ মংগল গ্ৰহৰ সৈতে নৱম স্থানত থাকিব যাৰ ফলত আপোনালোকৰ প্ৰিয়জনৰ সৈতে দীঘলীয়া ভ্ৰমণৰ সূচনা হ'ব পাৰে যিটো আপোনালোকৰ সম্পৰ্কৰ বাবে কিছু ক্ষেত্ৰত উপকাৰী হ'ব মাহৰ মধ্যভাগৰ এই সময়খিনিত আপোনালোকৰ কৈছে যে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে গতিকে সাৱধান হোৱাটো প্ৰয়োজন আছে বিবাহিত ব্যক্তিৰ বাবে বৃহস্পতি গ্ৰহে আপোনালোকৰ সপ্তম গৃহৰ অধিপতি শুক্ৰ মাহৰ আৰম্ভণিত নৱম স্থানত থাকিব আৰু শেষৰথত দশম স্থানলৈ স্থানান্তৰিত হ'ব ইয়াৰ ফলত আপোনালোকৰ জীৱনসংগী ভাই ভনীৰ সৈতে আপোনালোকৰ সম্পৰ্ক বুলি কৈছে আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰাও বিশেষকৈ সমৰ্থন লাভ কৰিব যদিও কিছুমান বিষয়ত আপোনালোকৰ মাজত মাজে মাজে কিন্তু এই জানুৱাৰী মাহটোত কিছু মিছআণ্ডাৰষ্টেণ্ডিং তৰ্ক পেচাল বা কাৰ্য পেচাল হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ইজনে সিজনৰ অনুভৱবোৰ বুজিবৰ বাবে চেষ্টা কৰিব লাগিব মাইণ্ডটো বুজিব লাগিব মনৰ ভাৱবোৰ বুজিব লাগিব সহনশীলতা আপোনালোকৰ যথেষ্ট প্ৰয়োজন আছে বুলি কৈছে আৰু সেইখিনি অনুভৱ কৰিব কিছু ক্ষেত্ৰত আপুনি গতিকে এই মাহত বৈবাহিক জীৱনত আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু এই মাহটোত মেঘ ৰাশি জাতক জাতিকাসকলে এটা অনুকূল ফলাফল দেখিব কিছু ক্ষেত্ৰত কিন্তু আপোনালোকৰ পুৰণি ৰোগে অশান্তি দিব পাৰে কিছু লোকৰ বিশেষকৈ ছালৰ লগত জড়িত সমস্যাত ভুগিব পাৰে এই সময়ত কাণৰ বিষো অনুভৱ কৰিব পাৰে কিছু লোকে মাহৰ শেষৰ ফালে যেতিয়া চাৰিওটা গ্ৰহ শুক্ৰ বুধ সূৰ্য আৰু মংগল গ্ৰহে দশম স্থানত প্ৰৱেশ কৰে তেতিয়া আপুনি কঁকালৰ বিষত অনুভৱ কৰিব পাৰে এই সময়ত শৰীৰত উষ্ণতা বৃদ্ধি পাব পাৰে গতিকে সুষম আহাৰ গ্ৰহণ কৰাটো উচিত আপোনালোকৰ শৰীৰত পিতা প্ৰকৃতি বৃদ্ধি হৈ সমস্যাৰ সৃষ্টি নকৰাৰ বাবে প্ৰচুৰ পৰিমাণে তৰল পদাৰ্থ সেৱন কৰা উচিত বুলি কৈছে পানী খাব লাগিব অন্যথা আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে এই মাহত চৰ্দি কাহ জ্বৰ আদি সমস্যাৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে ইয়াৰ ফলত কোনো ডাঙৰ সমস্যা নহ'ব পাৰে যদিও ই আপোনালোকৰ দৈনন্দিন জীৱনত কিছু ব্যাঘাত জন্মাব পাৰে যাৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ বাবে এইটো এটা বেয়া সময় হৈ পৰিব পাৰে গতিকে ধ্যান ৰাখিব স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব একে সময়তে দশম স্থানত থকা মংগল আৰু সূৰ্যৰ ফলত বিশেষকৈ যিসকলৰ হাৰ্টৰ কিছু সমস্যা আছে তেওঁলোকে সাৱধান হ'ব বুলি কৈছে একে সময়তে কিছু লোকৰ শুক্ৰ আৰু বুধ গ্ৰহৰ প্ৰভাৱে বাত বিষৰ সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত কিন্তু এই মাহত মেঘ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে স্বাস্থ্যৰ যত্ন ল'ব লাগিব নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব তেতিয়াহে আপুনি ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে একে সময়তে আপোনাৰ অধীনস্থসকলৰ পৰা এই মাহত সমৰ্থন লাভ কৰিব আপোনালোকৰ সন্তানৰ সম্পৰ্কে কিছুমান চিন্তাই আপোনাক বিশেষকৈ অসুবিধা দিব পাৰে মাহটোৰ শেষৰ ফালে বৈবাহিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে উপযোগী হ'ব প্ৰথমাৰ্ধত সমস্যাবোৰ থাকিব প্ৰেমৰ সম্পৰ্কৰ বাবে এই মাহটো অলপ দুৰ্বল পাৰস্পৰিক বুজাবুজিৰ অভাৱে সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে কিন্তু উচ্চ শিক্ষা গ্ৰহণ কৰাসকলে অধিক দক্ষ বিষয়ত সফল হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছোঁ অলপ মধ্যমীয়া ভৰিত আঘাত পোৱাৰ বা কিছু আপোনালোকৰ ছালৰ কিছু সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব আৰ্থিক লাভৰ সম্ভাৱনা আছে আপোনালোকৰ আদৰৰ ইচ্ছা পূৰণ হ'ব বাকী থকা কামবোৰ মাহৰ শেষৰ ফালে সম্পূৰ্ণ কৰিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰিব যাৰ ফলত আপোনালোকে কিছুমান সুবিধাও এই মাহত লাভ কৰিব বুলি কৈছে অনুকূল মাহ সুন্দৰভাৱে পাৰ হ'ব নিজৰ মনৰ শক্তি বজাই ৰাখক একে সময়তে কৈছে যে এই মাহটোত আপোনালোকৰ বন্ধু বান্ধৱ আৰু পৰিয়ালে আপোনালোককে ধৰি বিশেষকৈ নতুন উদ্যোগ আৰম্ভ কৰিব পাৰে বা আপোনালোকে পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰিব পাৰে পৰিয়ালৰ সৈতে নতুন বিজনেছ বা কিবা এটা কাম কৰাৰ বাবে চেষ্টা কৰিব পাৰে আৰ্থিক বিষয় সন্দৰ্ভত বুদ্ধিমানৰূপে সিদ্ধান্ত লওক এই মাহত কিন্তু মেঘ ৰাশি জাতক জাতিকাসকলে কেইটামান কথাৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব গুৰুত্ব দিব লাগিব খৰখেদাকৈ সিদ্ধান্ত ল'লে লোকচান হ'ব পাৰে অৱশ্যে মাহৰ শেষলৈকে আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব পৰিস্থিতি আপোনালোকৰ পক্ষত হ'ব কথা বতৰাত সংযম ৰাখিব লাগিব ধৈৰ্য বজাই ৰাখিব লাগিব খঙত কথা কাকো নক'ব পৰিয়ালৰ সদস্যৰ লগত ভদ্ৰভাৱে কথা পাতক আন্তৰিক সম্পৰ্ক বজাই ৰাখিবৰ বাবে এই মাহত চেষ্টা কৰক মাটি বাহন ক্ৰয় বা বিক্ৰীৰ বাবে অনুকূল হ'ব যদিও কিছু সমস্যাৰো আপোনালোকৰ হ'ব পাৰে বুলি কৈছে
আপুনি আপোনালোকৰ পিতৃ মাতৃৰ পৰা সাধাৰণ সুখ আৰু সমৰ্থন লাভ কৰিব এই মাহত মাহটোত ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষভাৱে শুভ হ'ব চৰকাৰী চাকৰিৰ বাবে নিৰ্বাচিত হোৱা কিছু লোকৰ সম্ভাৱনা আছে একে সময়তে যিসকলে নিযুক্তি লাভ কৰিছে তেওঁলোকে কৰ্মৰ ক্ষেত্ৰত সাৱধানে কাম কৰিব লাগে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বৈবাহিক জীৱনটো সুখী আৰু সুষম হৈ থাকিব আপোনালোকৰ পূজা আৰু প্ৰাৰ্থনাৰ প্ৰতি কিন্তু আপোনালোকৰ এই মাহত আগ্ৰহ বাঢ়িব বুলি কৈছে আৰু সেইখিনি প্ৰয়োজন আছে মানসিক শান্তি পাব আপুনি আপোনালোকৰ ধৰ্মীয় স্থানসমূহ চাব পাৰিব আপোনালোকৰ গুৰুসকলৰ আপোনালোকৰ জ্যেষ্ঠ লোকসকলৰ আশীৰ্বাদ আপোনালোকৰ লগত থাকিব আপোনালোকৰ জীৱনলৈ ইতিবাচক ফলাফল আহিব বুলি কৈছে এটা অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব প্ৰতিকাৰ স্বৰূপে বিশেষকৈ এই মাহত যিকোনো কাম কৰোঁতে ৰাতিপুৱাৰ সময়খিনিতে বা আৰম্ভণিৰ সময়খিনিত সূৰ্য ঈশ্বৰৰ ওপৰত বিশেষকৈ ওচৰত আপোনালোকে প্ৰাৰ্থনা কৰক পানী আগবঢ়াওক বুলি কৈছে বিশেষকৈ বৈবাহিক জীৱনতে হওক বা প্ৰেম জীৱনতে হওক সম্পৰ্কবোৰৰ যি সমস্যা সেই সমস্যাখিনি দূৰ কৰিবলৈ দুখীয়াক বিশেষকৈ কম্বল বিতৰণ কৰক দুখীয়া মানুহক বিশেষকৈ কাপোৰ দান কৰক বস্ত্ৰ দান কৰক বুলি কৈছে পাৰিলে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে 2026 বৰ্ষৰ এই জানুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক নতুন বছৰটো ভালদৰে পাৰ হওক আৰু যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব আপোনালোকৰ বাবে নিশ্চয়কৈ ভাল হ'ব আপোনালোকৰ সকলোৰে ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ অনুগ্ৰহ কৰি অকণমান সময় উলিয়াই কমেণ্ট বক্সত আপোনালোকে ওম নমঃ শিৱায় জয় মা লক্ষ্মী জয় শ্ৰীকৃষ্ণ লিখি দিব দিনটো শুভ হওক মাহটো ভালদৰে পাৰ হওক